এগৰাকী মহিলাই নিজৰ ঘৰতে আৰম্ভ কৰিলে কাপোৰৰ ব্যৱসায়। নমস্কাৰ, মই www.assamproducts.com লৈ আপোনালোকক স্বাগতম জনাইছো। তেওঁৰ ঘৰৰ প্ৰতিটো কোঠাতে এতিয়া কেৱল কাপোৰ আৰু কাপোৰ। ইয়াতে মই কেইবাটাও কোঠালিত মই এয়া বিজনেছটো আৰম্ভ কৰিছোঁ। আৰম্ভ নহয় 2016 চনৰ পৰাই কৰি আছোঁ। এইটো আমাৰ প্ৰথম ৰুম। ইয়াতে আপোনাৰ গোটেই প্ৰথম ৰিচেপশ্যন ৰুম নিচিনাকৈ আছে। আপোনাৰ ইয়াতে বেলেগ বেলেগ ধৰণৰ মেখেলা চাদৰ, শাৰী, গোটেই বস্তুখিনি আছে। কোম্পানীৰ চাকৰি এৰি গুৱাহাটীৰ বেলতলাৰ পাপৰি বৰুৱাই আৰম্ভ কৰিলে এই ব্যৱসায়। মই ভাৰতীয় যুৱশক্তি ট্ৰাষ্ট, এইটো আপোনাৰ কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ এটা উইং আছিল। তাতে মই ছিনিয়ৰ ফিল্ড অফিচাৰ হিচাপে চাকৰি কৰি আছিলোঁ। তাত আপোনাৰ মই 4 বছৰ কৰিলোঁ। তাৰপিছতে আৰু মোৰ হাজবেণ্ড, তেওঁ আপোনাৰ আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কৰিছিলে। তেওঁ আপোনাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে চাকৰি কৰিলে তাত 5 বছৰ। তাৰ পাছত বিয়া হোৱাৰ পিছত আমাৰ ল'ৰাটোও হ'ল। ল'ৰাটোক এতিয়া তাক চোৱা চিতা কৰিব লাগে, যিহেতু মই অকলশৰীয়া ইয়াতে, তাক চোৱা চিতা কৰিবলৈ। গতিকে ভাবিলোঁ যে এটা মানে বিজনেছৰ কথা। ফুৰিবলৈ যাওঁতে বহিৰাজ্যত তেওঁ দেখিছিল বিশাল শাৰীৰ দোকান। হে ঠিক কৰিলে সাজপাৰৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা। মই 2012ত এবাৰ বেংগলৰত কিছুমান শাৰীৰ দোকানত গৈছিলোঁ। সেই ডাঙৰ ডাঙৰ শাৰীৰ দোকানবিলাক দেখি তেতিয়াই মানে মনতে ভাবিছিলোঁ যে এনেকুৱা এখন ময়ো যদি কৰিব পাৰিলোঁহেঁতেন। আৰু এইফালে আছে এইবিলাক 500 টকাৰ পৰা ষ্টাৰ্ট হৈছে মেখেলা চাদৰ। খুব মানে সুন্দৰ। আপুনি সেইবিলাক বিয়াত এইখন আপোনাৰ মিক্স পাট। এইবিলাক আপোনাৰ মিক্স পাটৰ এইবিলাক কাপোৰ প্ৰায় 500 টকা মানৰ পৰা ষ্টাৰ্ট হয়। হয় হয়, এনেকুৱা ধৰণৰ গাড়ী দিয়া মেখেলা চাদৰ আছে। এইবিলাক 500 টকা, 500 টকা হয়। তাৰোপৰি আপোনাৰ এইবিলাক ৰিহা আছে। ৰিহা আপোনাৰ পাটৰ ৰিহা আছে। এইবিলাক আপোনাৰ এতিয়া বিহুৰ বতৰ আহিছে, গতিকে ৰিহা। এইবিলাক আপোনাৰ পাটৰ ষ্টল। এইবিলাক হৈছে পাটৰ ষ্টল। সৰু ছোৱালীৰ কাৰণেও বনোৱা হৈছে বোৱাত, বিহুৰ কাৰণে হয়। এইখন মেখেলাখন সৰু ছোৱালীৰে। আপোনাৰ এইখন হ'ব এনেকুৱাকৈ চাদৰখন। মিচিং কাপোৰবিলাক আপোনাৰ প্ৰায় 3000 মানৰ পৰা ষ্টাৰ্ট হয়। মিচিং কাপোৰ হয় 3000 মানৰ পৰা ষ্টাৰ্ট হয়। www.assamproducts.com নামৰ এটা ৱেবছাইটৰ জৰিয়তে তেওঁ উন্নত মানদণ্ডৰ কাপোৰবোৰ বিক্ৰী কৰে সুলভ মূল্যত। গোটেই বস্তুখিনি আমাৰ ৱেবছাইটতে আছে, assamproducts.com। তাত গ'লে গোটেই বস্তুখিনি পোৱা যাব। দামবিলাক আপুনি বেলেগতকৈ কমত পাব, মানে ভেৰি ৰিজনেবল ৰেট আৰু বেলেগতকৈ কমত পাব। এখন কেঁচা পাট মেখেলা চাদৰ এনেকুৱা ধৰণৰ, এইবিলাক 8000 মানৰ পৰা ষ্টাৰ্ট হয়। এইখন আপোনাৰ হোৱাইট টচ। এইখিনি আমাৰ শাৰী। শাৰীখিনি আমাৰ ইউনিক হয়। মেইনলি শাৰীখিনি মানে আমাৰ বাহিৰত যায়, মানে অসমৰ কাষ্টমাৰখিনি, অসমৰ মানুহখিনি শাৰীখিনি মানে ইমান নলয়। মেখেলা চাদৰখিনি তেওঁলোকে বেছি পচন্দ কৰে। শাৰীখিনি বাহিৰত যায়। আপোনাৰ শাৰী আপোনাৰ বেলেগ বেলেগ ধৰণৰ। আমাৰ মানে এই ট্ৰাইবেল ডিজাইনৰ ওপৰত বেছিকৈ কৰা হৈছে। আৰনাই ডিজাইন শাৰী, এইটো এনেকুৱা ধৰণৰ হয়। আমি এইবিলাক আমাৰ নিজে ডিজাইন কৰি এইবিলাক আমি বনাব দিওঁ। এইবিলাক প্ৰায় 2500 টকা মানৰ পৰা হয় ষ্টাৰ্ট। এইবিলাক পিয়'ৰ কটনৰ আৰনাই ডিজাইনৰ। এইটো চাগে আপোনালোকে দেখিছেই চাগে, গামোচা ডিজাইন শাৰী। এইটো খুব বেছি পপুলাৰ। মেইনলি বেংগলীসকলৰ মাজত মানে এই গামোচা শাৰীখন খুব বেছি পপুলাৰ। এইখন শাৰী আমি ডিজাইন কৰা হয়। এইবিলাক 2500 টকা। অসম হেণ্ডলুম শাৰী 2500 টকাৰ পৰা ষ্টাৰ্ট হয়। এইটো এটা বাংকুৰা ডিজাইন বুলি কয়, বেংগলীসকলৰে খুব পুৰণা এটা ডিজাইন। আপোনাৰ এইটো হৰ্চ ডিজাইন। এইখন হৈছে আপোনাৰ নাচনী ডিজাইন শাৰী। হয় হয়। এইটো হৈছে আপোনাৰ জাকৈ, মানে আপোনাৰ হয় মাছ মাৰি থকা। এইখন পিয়'ৰ আছাম চিল্ক। এখন টচত, পিয়'ৰ টচত হৰিণা, বগলী, মাছ, ইউনিক এটা বেলেগ ধৰণৰ মিচিং ডিজাইন। এইখন 4500। তাৰপিছতে এয়া থুৰীয়া লৈ পেলাই কৰা হৈছে, থলুৱা সংস্কৃতিৰ ওপৰত। আৰু এইবিলাক বস্তুৰ মানে খুব ডিমাণ্ডো আছে, খুব ডিমাণ্ড আছে। হয়, এইবিলাক ব্ৰাইডেল শাৰী, এইবিলাক অল অভাৰ মানে ৱৰ্ক আছে। আৰু এইবিলাকৰ আপোনাৰ টচ আৰু পাটৰ ওপৰত কৰা হৈছে, বা কিছুমান পাটৰ ওপৰতো কৰা যায়। এইবিলাক 12000 টকাৰ পৰা ষ্টাৰ্ট হয়। পিয়'ৰ নুনিত এইটো এম্ব্ৰইডাৰী কাম কৰিছোঁ এনেকুৱা ধৰণে। এইবিলাক মানুহে কিছুমানে কি কৰে, আপোনাৰ মিটাৰ হিচাপেও লয়। হয়, গামোচাৰ আপোনাৰ এনেকুৱা ধৰণৰ ডিজাইন এইবিলাক মিটাৰ হিচাপতো লয়। এইবিলাক হৈছে আপোনাৰ 7500 টকাৰ পৰা হয়। পিয়'ৰ নুনিৰ শাৰী
আৰু আপোনাৰ মিক্সতো পাব মহিলাগৰাকীৰ ঘৰত এফালে যদি চাদৰ মেখেলা শাৰী আছে আনফালে ফ্ৰক চেলৱাৰ কুৰ্তিৰ লগতে আছে শিশুৰ কাপোৰ ইয়াতে আপোনাৰ লেডিজৰ আকৌ আছে লেডিজৰ আপোনাৰ ব্লাউজ ডিজাইনাৰ ব্লাউজ আছে তাৰপিছতে পেণ্টছ আপোনাৰ বেলেগ বেলেগ ধৰণৰ পেণ্টবিলাক আছে এইবিলাক কিডছৰ আপোনাৰ এইফালে বিচনা চিচনা এইবিলাক আছে আপোনাৰ কিডছৰ এইটো একেবাৰে নিউবৰ্ণ বেবীৰ হয় এইবিলাক আপোনাৰ 180 মানৰ পৰা ষ্টাৰ্ট হ'ব এইবিলাক অলপ ডাঙৰৰ লগতে পেণ্টটো আছে এইবিলাক আপোনাৰ বাচ্চাৰ নাইট ড্ৰেছ হয় এইবিলাক আপোনাৰ কুৰ্তা সেটস এইবিলাক হয় লেডিজৰ কুৰ্তা আছে আপোনাৰ এইবিলাক আপোনাৰ দাম হ'ব 500 মান হ'ব এইবিলাক হয় মানে বহুতে এতিয়া শাৰীৰ লগত কি হয় আপোনাৰ ব্লাউজটো চিলাব নিবিচাৰে তেতিয়া ইয়াৰ লগতে মিলাই পেলাই এনেকুৱাকৈ ডিজাইনাৰ ব্লাউজ আছে এনে ডিজাইনাৰ ব্লাউজো লৈ যায় আৰু সেইবিলাকো ৰাখিছোঁ এনেকুৱাকৈ এনেকুৱা ধৰণৰ ৱেবছাইটৰ জৰিয়তে কাপোৰ ক্ৰয় কৰাৰ সুবিধাসমূহ হ'ল উপলব্ধ ষ্টকৰ ডিজাইনবোৰ সহজতে ৱেবছাইটত চাই ল'ব পাৰিব হোলচেল আৰু ৰিটেইল দুইটা ব্যৱস্থা আছে 500 টকাৰ ওপৰৰ সামগ্ৰী কিনিলে ফ্ৰী শ্বিপিং পাব ফ্ৰী কেশ অন ডেলিভাৰী পছন্দ নহলে সহজে ঘূৰাই দিব পাৰিব অসমৰ লগতে বহিৰাজ্যতো তেখেতৰ কাপোৰসমূহ বিক্ৰী হয় এই www.assamproducts.com ৱেবছাইটৰ জৰিয়তে আমাৰ যেতিয়া অৰ্ডাৰখিনি আহে আমি এনেকুৱা ধৰণে মানে গোটেই কামখিনি কৰি থাকোঁ ৱেবছাইটৰ পৰা আপোনাৰ যিখিনি আহে এনেকুৱাকৈ কৰা যায় আৰু এইখিনি আমাৰ ৰিটেইলত হয় আৰু যিখিনি হোলচেলত হয় সেইখিনি হোলচেলখিনি মানে আপোনাৰ বস্তাত যায় মানে ভাৰতৰ প্ৰত্যেকখন ঠাইলৈ আপোনাৰ গোটেই যায় আপোনাৰ আৰু খুব কম দিনৰ ভিতৰতে পায় বস্তুখিনি দিল্লী মুম্বাই কলকাতা আপোনাৰ মানে চেন্নাই বিহাৰ হওক আপোনাৰ হায়দৰাবাদ মেখেলা চাদৰ তেওঁলোকে তাতো পিন্ধে মহিলাগৰাকীৰ এই কাপোৰৰ ব্যৱসায়ত সহায় কৰিছে তেওঁৰ স্বামীয়ে মোৰ মেইনলি মোৰ পত্নীয়ে গোটেই কামখিনি চলায় মোৰ কামটো হৈছে ৱেবছাইটৰ কামখিনি চলোৱা আৰু শিপিনীখিনিৰ লগত যোগাযোগ ৰখা শিপিনীক কাম দিয়া তেওঁলোকক ডিজাইন দি পেলাই গোটেই কামখিনি মোৰ পত্নীয়ে কৰে ৱেবছাইটটো মই আপোনাৰ ৱেবছাইটত যিমানখিনি কাম আছে ইয়াতে দুটা পেনেল আছে এই গোটেইখিনি কাম মই চাওঁ ইয়াতে এটা হৈছে আপোনাৰ ৰিটেইল কাষ্টমাৰৰ কাৰণে এটা পেনেল আছে সেইটো ৰিটেইল কাষ্টমাৰে পাৰ পিচ হিচাপত বস্তু ইয়াৰ পৰা কিনিব পাৰে আৰু যিটো আপোনাৰ হোলচেলত যায় আমাৰ বস্তুখিনি সেইখিনি দোকানী ৰিটেইলাৰখিনি বা ৰিচেলাৰখিনিয়ে আমাৰ ইয়াৰ পৰা বস্তু বাল্কত উঠাব পাৰে বেছিকৈ লাগিলে তেতিয়া সেইটো পেনেলটো বেলেগ সেইটো হোলচেল পেনেল হয় হোলচেলখিনি গোটেই ৱেবছাইটৰ জৰিয়তে বুক কৰিব পাৰে কাপোৰ গোটেই ৱেবছাইটটো মই মেইনটেইন কৰোঁ আপুনিও যদি মহিলাগৰাকীৰ পৰা এই কাপোৰসমূহ ক্ৰয় কৰাৰ লগতে এই ব্যৱসায়ত জড়িত হ'ব বিচাৰিছে তেন্তে যোগাযোগ কৰক 7020379884 নম্বৰত অথবা লগ ইন কৰক www.assamproducts.com ৱেবছাইটত আৰু আপোনালোকে যদি ৱেবছাইটত যায় আমাৰ ৱেবছাইট www.assamproducts.com গোটেইখিনি তাতে পাব কেটেগৰী ৱাইজ গোটেইখিনি তাতে কৰি থোৱাই আছে আৰু মই মোৰ ইয়াৰ ফোন নাম্বাৰটোও দি দিওঁ যদি আপোনালোকৰ কিবা মানে কুৱেৰি কৰিবলগীয়া থাকে বা হোলচেলত কাপোৰ কিনিব বিচাৰিছে বা ৰিটেইলত বিচাৰিছে বা আপোনালোকে প্ৰথমতে ৱেবছাইটটোত যাব যদি কিবা অসুবিধা পায় মোক ফোনো কৰিব পাৰে 7002037984 এটোত হোৱাটছএপো কৰিব পাৰে বা ফোনো কৰিব পাৰে